আজি বহু দিনৰে পৰা আমি ভোট দি আহিছোঁ। ভোট দিয়াৰ যিটো মৌলিক অধিকাৰ কোনে কেনেকৈ কোন বুদ্ধিজীৱীয়ে আজি এইখন গাঁৱক আজি ভোটৰ পৰা বঞ্চিত কৰিছে আৰু কোনজনে কৰিছে। ভাল ভাল বুদ্ধিজীৱী মানুহে যেতিয়া আমাৰ অফিচিয়েলবিলাকত অফিচত বহি আছে ৩-৪ জেগাত, একটো হ'ল ব্লকত, দুসৰা হ'ল গাঁও পঞ্চায়তত, তিসৰা হ'ল BLO, এইবিলাক মানুহৰ এই কামবিলাক ইহঁতে নিজে জানিছে যেতিয়া নেকি ক'ত কেনেকৈ ট্ৰেন্সফাৰ কৰিব লাগে, এই বস্তুটো তাত ট্ৰেন্সফাৰ কৰি দিব লাগে। কিয় নিদিলে আৰু কি কাৰণে আমি ভোটৰ পৰা বঞ্চিত হ'বলৈ পাইছোঁ? আমি কি কৰিব পাৰিম? আমাক যদি তেনেকৈ কৰিবলগীয়া আছিলে তো আমাক আগতীয়াকৈ জনাব লাগিছিলে। যিসকল বুদ্ধিজীৱী মানুহ আছে ইহঁতে কি ধেমালি বুলি ভাবিছে নেকি? ইমান মানুহৰ যিবিলাক প্ৰাপ্য, যি পাবলগীয়া পঞ্চায়তীয় বস্তুবিলাক, আজি এডমিশ্যন কৰিবলৈ হ'লেও ৰেচন কাৰ্ডটো আমাক দৰকাৰ হ'ব। আজি একাউণ্ট এটা খুলিবলৈ হ'লেও আমাক ৰেচন কাৰ্ডটো দৰকাৰ হ'ব। আজি গেছ এজেঞ্চিত গ'লেও আমাক প্ৰমাণপত্ৰ দৰকাৰ হ'ব। ক'ত নহ'ব? গতিকে আমাৰ যিবিলাক অধিকাৰ আমি পাবৰ কাৰণে আমি মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু আমাৰ যিটো মৌলিক অধিকাৰ ভোটাৰ যিটো লিষ্ট, আমাক কোনটো ছাইডে আমাক থিতাপি দিব, পানীতোলা পঞ্চায়তে দিয়ক বা জেৰাই পঞ্চায়ততে দিয়ক বা পানীতোলা এই আমাৰ গুইজান ব্লকৰ বা মাকুম সমষ্টিৰ যিটো বিধায়ক বা আমাৰ লাহোৱাল সমষ্টিৰ যিটো বিধায়ক আৰু পঞ্চায়ত, এই দুটা বস্তু আমাক কোন ছাইডে দিয়ে এক ছাইডত দিব লাগিব। কিন্তু যদি এই ছাইডত দিয়ে কিন্তু আমাৰ পঞ্চায়তো এই ছাইডৰে হ'ব লাগিব। যদি জেৰাইত দিয়ে তেতিয়াহ'লে বিধায়কো আমাৰ ইটো জেৰাই পঞ্চায়তৰ বিধায়কে হ'ব লাগিব। দুটা ঘৰত যদি দুজন ব্যক্তি আমাৰ গাৰ্জেন হয়, আমাৰ কোনো কাম নহ'ব। গতিকে অনতিপলমে মই মন্ত্ৰী ডাঙৰীয়াক বা সদৰ থানাক মই জনাওঁ যে আমাৰ যিবিলাক ক্ষতিপূৰণ আৰু আমাক আগৰ নিচিনাকৈ থিতাপি ল'বৰ কাৰণে আমাক সুবিধা এটা কৰি দিয়ে যেন, এয়ে কৈ মোৰ চমু বক্তব্য মই সামৰণি মাৰিছোঁ। যাতে আমাক ভোট দিবৰ ব্যৱস্থাটো কৰি দিব লাগে। আজি ইমান বছৰ যেতিয়া আমি ভোট দিলোঁ, এতিয়া ভোট দিব নাপালে আমাৰ দুখ লাগিছে। গতিকে আমাৰ ইমান 450 ভোটাৰ যে থাকি গৈছে, দুখৰ কথা। এটা ছাইডতেই হওক বা কোনো ছাইডত আমাক ভৰাই দিব লাগে, যাতে আমি ভোট দিব পাব লাগে। চৰকাৰক ইমানকে কৈছোঁ আৰু চৰকাৰক মানে অনুৰোধ কৰিছোঁ যে আমাৰ ভোটটো আমাক দিয়াব লাগে। মুখ্যমন্ত্ৰীৰ ওচৰত আমি প্ৰমাণপত্ৰ পঠিয়াইছোঁ, যাতে অনুৰোধ কৰিছোঁ সোনকালে চাই মেলি আমাক ভোটটো দিয়াৰ ব্যৱস্থা কৰি দিয়ক। কিমান মানুহ আছিলে আপোনালোকৰ ইয়াত? ভোট দিয়াৰ মানুহ আমাৰ 450 আৰু ঘৰ হিচাপত আমাৰ 80-82 ঘৰ হ'ব। তো ইমান মানুহ আমি বাদ পৰি গৈছোঁ। তো গতিকে ভোট দিয়াৰ ব্যৱস্থাটো কৰি দিব লাগিব আমাক। কোনো বছৰে আমাৰ তেনেকৈ ভুল হোৱা নাই আৰু এইবাৰ কেনেকৈ হৈছে সেইটো চৰকাৰে জানে আৰু চৰকাৰৰ মতেই কাম কৰিব। তো প্ৰত্যেকে নিজৰ ভোট দিছোঁ। আৰু 6 চনৰ আগত মই এইটো ৱাৰ্ড মেম্বাৰো খেলিছিলোঁ। তো তাতে নাম আমাৰ আছিলেই, এতিয়া কেনেকৈ নামটো মানে ওলাই গ'ল তো সেইটোতো আমি নাজানো। এতিয়া 18 চনত আৰু এবাৰ হৈছিলে। তো লিষ্টটো আমি ভোটৰ 2 দিন আগত আমি এনেকৈ ছানবিন কৰোঁতে আমি ভোটৰ 2 দিন আগত আমাৰ লিষ্টটো ওলাই আহিলে। কিন্তু এইবাৰ লিষ্টো নাই, নামো নাই, একোৱেই নাই আমাৰ। আমিতো এতিয়া ভোটটো দিবৰ কাৰণে আমাৰ ভোটটো দিব লাগে আমাক। এতিয়া ভোট নিদিলে আমাৰ নিজৰো মানে বেয়া লাগি আছে। চব মানুহে ভোট দিব, আমি থাকি যাম। তো গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ কথা শুনি ইমান গোটেই ৰাইজ থিয় আছে, আমাক ভোট দিয়াৰ ব্যৱস্থা কৰি দিব যেন। ইমানকে কৈ মই সামৰি মাৰিলোঁ। কি ক'ম আৰু কোনে ভুল কৰিছে, কোনটো ছাইডত কৰিছে, কোনজনে কৰিছে, চৰকাৰী বিষয়াবিলাকে এইটো কৰিছে। গতিকে তেখেতলোকে ইমান এটা ডাঙৰ ভুল কিয় কৰিলে আমাক এই মুহূৰ্তত? তাৰ যদি কিবা এটা হেৰি হ'লহেঁতেন, আমাৰ আগতীয়াকৈ যদি জনাই দিলেহেঁতেন, তেতিয়া আমি কিবা এটা বিচাৰোঁ। গতিকে এতিয়া যোনে ভুল কৰিছে, যোনকেইজন চৰকাৰী বিষয়া আছে, আমাৰ গাঁওখনৰ বিষয়াটো কৰিবৰ কাৰণে কিছুমান মানুহ বাছি থৈছে। তেখেতলোকেতো এইবিলাক জনাব লাগে, তেখেতকো জনাব লাগে, তেখেতেও খবৰ ল'ব লাগে। তাৰ ওপৰতো মানুহ আছে। গতিকে গোটেইবিলাকে খবৰ খাতি কৰি যোনে ভুল কৰিছে তাক উচিত ব্যৱস্থা কৰক, আমাক অনতিপলমে সেইটো কৰি দেখাওক। আজি কিয় আমি এনেকৈ থাকিবলগীয়া হ'ল? আমি ভোটৰ দিনাখন আমি সকলোৱে ভাবোঁ এইটো এটা উৎসৱ নহয়, আমি মহা উৎসৱৰ নিচিনা আমি ভাবোঁ।
কাৰণ আমি ঈদত যেতিয়া আমাৰ মুছলিম সমাজে মানে আমি ঈদৰ নামাজ পঢ়িব যায়, হিন্দু সমাজে পূজা পাতত যায়, কিন্তু এই ভোটৰ দিনাখন আমি সানমিহলিত বাৰে বৰণীয়া নিচিনা আমি এটা মহা উৎসৱ হিচাপে আমি পালন কৰোঁ। গতিকে আজি বৰ দুখৰ কথা, মই আৱেগত মানে হেৰি কৰিছোঁ, আজি বৰ দুখৰ কথা, আজি ইমান গোটেই গাঁৱৰ ৰাইজে আজি বৰ দুখিত, আজি লজ্জিত আমি মানে অনুভৱ কৰি আছোঁ যে আমি মানে ভোটৰ পৰা আমি মানে হেৰি হৈছোঁ, ভোটাধিকাৰৰ পৰা হেৰাই গৈছোঁ। গতিকে মই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, মামাক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই মানে ভোটাধিকাৰ যিটো অধিকাৰ আছে আমাৰ কাৰণে ব্যৱস্থা কৰি দিবলৈ আমি গোটেই গঞা ৰাইজে মই অনুৰোধ কৰিছোঁ। ইয়াকে কৈ মই চমু বক্তৃতা সামৰণি মাৰি ধন্যবাদ।